আজি অত বছৰ মূৰত ভনীজনী আহিম বুলি ফোন কৰিছে। মনটো যে কিমান যে ভাল লাগি আছে নহয়, ক'বই পৰা নাই মানে। আজি পথাৰলৈ নাযাওঁতে এদিন ধান নেকাটিলে একো নহয়, এদিন বাহিৰ হৈ যাব। ইমান দিনৰ মূৰত আহিম বুলি ফোন কৰিছে, বছৰ বছৰ হ'ল নহা ভনীজনী। কিনো বেয়া পাই আছিলে ককায়েককো, মোৰ যে কিমান যে মনত পৰি থাকে তাইলৈ। সেই আহিম বুলি কোৱাত আজিচোন মোৰ কামতে মন বহা নাই। তাৰো ককায়েকলে মনত পৰে চাগে, এনেই অভিমান কৰি মেলিহে নহাকে আছিলে। পটককে সৰু কথা এটাতে গালি পাৰি পাইছিলে, সেইকাৰণে ইমান দিন বেয়া পাই আছিলে বেছিজনী। আজি তাৰ মনত পৰিলে চাগে, ভাবিছিলে চাগে কি কয় বোলে দাদাই মোক বেয়া পাই আছে বুলি। মইতো তাক বেয়া পোৱা নাই, মই ভাবিছো সি বেয়া পাই আছে বুলি। এতিয়া আমাৰ ভুল বুজাবুজিখিনি আঁতৰ হ'ব, আমি দুটা আকৌ আগৰ নিচিনাই হৈ পৰিম। কিমান যে মনত পৰে মৰমৰ ভনীজনীৰ কাৰণে। আপুনি ইয়াতে ৰৈ আছে যে, কিন্তু মোৰ এতিয়া খং উঠিব লাগিলে কথা বেয়া হ'ব কিন্তু দেই। পথাৰলৈ যাব নোৱাৰে, পথাৰৰ কাম বন এৰি মেলি ঘৰত ৰখীয়া হৈ আছো একেবাৰে ভনীজনী আহিব বুলি। আজি কি হঠাতে যে মনত পৰিলে ককায়েকৰ যে পটককে আহিবলৈ ওলাইছে। এটা কথা মই কৈ থৈ দিওঁ কিন্তু, ভনীজনী কিবা স্বাৰ্থ নথকাকৈ ইয়ালৈ নাহে। মই তাইৰ কথা একেবাৰে ক'লে গৰ্ব চিনি পোৱা মানুহ হয় মই। কিবা স্বাৰ্থ লৈহে আহিব, চাই থাকক মই এনে কৈছো যদি। একেবাৰে এতিয়া বাট চাই আছে, নঙলা মুখলৈকে একেবাৰে বাট চাই আছে। বোলে আহক ভিতৰতে আহক, ভাতকেইটা খাই লওঁকি। ভনীজনীৰ কাৰণে লঘোণে ভোকে থাকিব নালাগে, কাম বন এৰি মেলি। তুমি অকণমান বেছি কথা কোৱা দিয়াচোন, আজিকালি বেছি পেকপেকাই নাথাকিবাচোন। সেই ভনীজনী আহিব দেখি চাইচোন মই কিমান মৰম কৰোঁ ভনীজনী। তুমি জানাইচোন মই তাৰ কাৰণে মই কিমান তাক মই কি বুলি ইমান মৰমৰ ভনী বুলি কিমান যে মৰম কৰোঁ। অত দিনৰ পৰা সি নাই অহা, মাত বোল নাই। আজি হঠাতে আহিব ওলাইছে, মোৰ মনটো ভাল লাগিছে আকৌ। ফূৰ্তিতে তাই কাৰণে ৰৈ আছো মই। এই ভাত চাত তাইৰ লগতে খাম দিয়া। কি কয় বোলে কিমাননো আৰু তাই আকৌ অকলে খাব নহয়। অত বছৰ ককায়েকৰ ঘৰলৈ আহিবা আকৌ, মই আগতীয়াকৈ খাই লওঁ নে ভাতকেইটা। আৰু শুনাচোন, ধুনীয়াকৈ ৰান্ধিবা দেই। নতুন আলু ধুনীয়াকৈ ভাজি মেলি একেবাৰে অকণমান ঝোল টাইপৰ কৰি দিবা দেই। তাই মানে সেনেকৈ খাই বৰ ভাল পায় আগতে যে, সেনেকৈ খালে মানে আগতীয়াকৈ ভাত খাই লয় মানে। যদি ঠিক ঠাক কৰা গৈছে আহি পাবহি আৰু, ফোন এটা কৰি চাবা নি? একো দৰকাৰ নাই, আহিবলৈ হ'লে নিজে আহি ঘৰ সোমাবহি, নিজে ফোন কৰিব প্ৰয়োজন হ'লে মানে, আমি ফোন কৰি সুধিবলৈ নাই। মই কৈ দিছোঁ বেছি ফূৰ্তি কৰি দিব, পিছত আকৌ মন বেয়া হয় মানে মোৰ আগত কৈ থাকিব। তাই সলনি হ'ল বুলি ভাবিছিলোঁ, এনেকুৱা হ'ব বুলি ভাবিছিলোঁ, তাই মোক মৰমত আহিছে বুলি ভাবিছিলোঁ। যাতে সেইবিলাক যাতে মোক আকৌ পিছত কৈ নাথাকে কিন্তু, চাই থাকক। মই এইবিলাক কৈ মই শুনি নাথাকোঁ কিন্তু এইবিলাক কথা। বেছি ফূৰ্তি কৰি লাভ নাই, মই জানো নহয় নিজৰ ভনীয়েকজনীক চিনি নাপালে, তই একেলগতে সৰুৰে পৰা ডাঙৰ দীঘল হোৱা, এতিয়া সি ভনীয়েকক চিনি নাপায়। মই এইখন ঘৰলৈ অহা কেইবছৰ হৈছে, সেই কেইবছৰতে মই ভনীয়েক 2 বছৰ 3 বছৰ পাওঁতে মই চিনি পালোঁ। সি এতিয়ালৈকে চিনি পোৱা নাই ভনীয়েৰক, চাই থাকক। এতিয়া মৰমত হেঁপাহত একেবাৰে 32টা দাঁত লৈ বাট চাই আছে ন ভনীয়েৰে, জ্বালা খুৱাই থৈ যাব। তুমি মনে মনে থাকা, এতিয়া এইবিলাক কথা কৈ মোৰ মনটো আকৌ হেৰি কৰি নেপেলাবা আকৌ। এনেই কৈ বকি নাথাকিবা তুমি যদি। যাচোন সেই গাড়ীখনতে আহিছে নে বাৰু? হেৰি কি কয় বোলে সিহঁতৰ কেইবাখনো গাড়ী আছে নহয়, গাড়ীখনতে আহিছে। হয় যোৱা চকী তকীখিনি চফা তফা কৰাগে, আহিছে তাই যোৱা। ৰ'বা, মানুহজনী আহি মেলি গাড়ীৰ পৰা নামি লওক, মই আকৌ ভিতৰত সোমাই থাকিলে সেনেকৈ ক'ব তোমাৰ ভনীয়েৰে। মই অহাৰ কাৰণে ভিতৰতে সোমাইছে, ভিতৰৰ পৰা নোলালে। তুমি আকৌ মোক সেইখাতে জেং লাগি মেলি মোক হেৰি কৰিবা আকৌ, কথা শুনাই থাকিবা। ভনীয়ে আহিলে ভিতৰত সোমাই থাকিলা, ওলাই নাহিলা। মই ভণ্টিক লৈ মেলি আগতে ভিতৰলৈ সোমাই লৈ যাবলগীয়া হ'ল, তুমি এবাৰ ওলাই নাহিলা বুলি বকি থাকিবা। আহি পাই লখি লগতে যাম দিয়া। চকীখন ইমানো বৰ লেতেৰা হোৱা নাই যে তোমাৰ ভনীয়েৰে বহিব নোৱাৰাকে, চফা কৰি থৈছো দিয়া ধুনীয়াকে। আহি পালেহি ভনীয়ে। ভণ্টি আহা, মই তোৰ কাৰণে ৰৈ আছো অথনিৰ পৰা। তহঁতি ৰৈ আছ নি মোৰ কাৰণে? কেলৈ ৰৈ আছ? ৰৈ থাকিব নালাগে নহয়, ক'তনো ইমান ডাঙৰ মানুহ আহিছে তহঁতি যে বাটলৈ চাই ৰৈ থাকিবলৈ। নহয় মানে তই বহুত দিনৰ মূৰত আহিছ যে, বহুত দিনেই হ'ল দেচোন, বহুত দিনৰ মূৰত আহিছ, সেইকাৰণে আৰু মই ৰৈ আছো তোলে। কিমান দিন যে হ'ল নেদেখা তোক, বিয়া হোৱাৰ পিছৰ পৰা দেখাই নাই। সেইকাৰণে কিমান যে তোক চাবলৈ মন গৈ আছে যে, সেইকাৰণে মই ৰৈ আছো তোৰ কাৰণে। ককায়ে তুমি আহিবা বুলি একেবাৰে ৰৈ থাকিবই পৰা নাই, অথনিৰ পৰা ৰৈ ভাত পানী নোখোৱাকে এই গেটটো নঙলা মুখলৈ চাই একেবাৰে ৰখি আছে একেবাৰে ককায়ে অথনিৰ পৰা। কি কয় বোলে এতিয়া তুমি আহা, তাৰপিছত ভাত খাম আৰু বুলি একে ৰৈ আছা। আহা ভিতৰলৈ, বাহিৰত ৰৈ থাকিব নালাগে। মইতো কোৱা নাছিলো মই অহাৰ লগে লগে ডিঙি মেলি নঙলা মুখলৈ চাবলৈ, মই কৈছিলো জানো? নাই কোৱা নহয়। সেইকাৰণে ভোক লাগিলে যি কৰিলেও নিজে বনাই মেলি খাই ল'ব লাগে, কি মোৰ কাৰণে ৰখিবলৈ। মইতো কোৱা নাছিলো মই যাম ভাত খাম, মই যে ভাত খাম বুলি আপোনালোকক কৰিলে, মই ইয়াত কেনেকে ভাত খাব পাৰো আৰু। মই মানে আগতে সৰুতে যেনেকে আছিলো সেনেকে মোৰ লাইফষ্টাইল চেঞ্জ হ'ল এতিয়া। মই এতিয়া আপোনালোকৰ যে থাকিব নোৱাৰো, মই আপোনালোকৰ লগত বহি কেনে ভাত খাম বুলি আপোনালোকে কেনেকে ভাবিব পাৰিলে? নহয় ভনী, তই ইমান দিনৰ মূৰত আহিছ যে, সেইকাৰণে মই তোলৈ বাট চাই আছিলো। আহ ভিতৰলৈ আহ।
যাম নহয়, এইকেইটা ধৰ, এইকেইটা মই তহঁতৰ কাৰণে লৈ আহিছোঁ একেবাৰে। বহুত বছৰৰ মূৰত আহিছোঁ তাতে, আৰু খালী হাতেনো কেনেকৈ আহিবি। লৈ আহিছোঁ দামী দামী কাপোৰ। সেইটো দিম, তহঁতি কিজানি দেখিয়ে নাই পোৱা মানে এনেকুৱা কাপোৰ তহঁতি পিন্ধাটো দূৰৰে কথা, দেখিয়ে নাই পোৱা চাগে। লৈ আহিছোঁ মই তহঁতৰ কাৰণে। কেলেনো আনিব লাগে অ ভনী, এনেই পইচা কেইটকানো কেলে খৰচ কৰিব লাগে। ভিতৰলৈ আহচোন, ইমান দিনৰ মূৰত আহিছ তই, বাহিৰতে ৰৈ থাকিব নালাগে। আহা ভিতৰলৈ আহা, ভিতৰতে বহিবাহি আহা। কেলেনো আনিব লাগে মানে, পইচা কেইটকা খৰচ কৰিব কেলেনো লাগে। কি কৈছে মানে, মোৰ পইচাৰ অভাৱ আছে নে? মোৰ পইচাৰ অভাৱেই নাই নহয়। এতিয়া মই ভাবিব নালাগে নহয় কাৰোবাৰ ঘৰলৈ গ'লে যে কিনিম 100 টকীয়া বস্তুটোৱে নিওঁ, আমুকটো নিওঁ। এই দামী দামী ব্ৰেণ্ডেড মাল আনি দিছোঁ তহঁতৰ কাৰণে মই। কি কয় বোলে, মোৰ পইচা ইমান অভাৱ নাই যাতে মই ভাবিবলগীয়া হয় পইচা যে খৰচ কৰিবলৈ মই ভয় নকৰোঁ, জানিছ নাই। আগৰ নিচিনা পৰিস্থিতি নহয় আৰু। মই আগতে ঘৰত যেনেকৈ টানা টুনিকৈ চলিছিলোঁ, এসাঁজ খাই মেলি এসাঁজলে চিন্তা। এতিয়া নহয়, মই উদৰৰ পৰাই খাব পাৰোঁ। কোনোবা আলহী আহিলে উদৰৰ পৰাই খুৱাব পাৰোঁ মই। মানে মোৰ এতিয়া উভয় নদী আৰু, টকাই পইচাই গোটেই মানে। মোৰ এতিয়া ঘৰৰ অৱস্থা বৰ ভাল মানে, মই এইবিলাক মই ভয় নকৰোঁ মানে কাৰোবাৰ কাৰণে কিবা নিবলৈ। হ'ব, পিছে মই ইয়াত ভাত চাত খাব বা বহি মেলি টাইম ৱেষ্ট কৰিব নহা নাই। মোৰ বহুত কাম আছে ঘৰত। মই মানে কথা এটাৰ কাৰণেহে আহিছিলোঁ। ভণ্টি, সেই কি কয় বোলে, বুজিছোঁ তই এতিয়া বৰ ধনী হ'লি, এতিয়া চব গোটেই টকা পইচা হেৰি হ'লে যে ককাইলৈ মনত পেলাই মেলি আহিছোঁ, সেইটোতে মই বৰ সুখী দে। সদায় এনেকৈ সুখতে থাকিবি। সদায়তো টকা পইচা উভয় নদী হৈ থাকক, মনে বিচৰাখিনি সকলো যাতে পাওঁ। ককাইৰ আশীৰ্বাদ সদায় থাকিব তোৰ লগত। ভিতৰলৈ যি কথা ক'বলৈ আহিছ হ'লে বহি মেলি কম পাতিবি আকৌ, কেলেনো বাহিৰত ৰৈ আছ, জিদ নকৰিবিচোন। ভিতৰলৈ মই কৈছোঁচোন মোৰ সময় নাই, মই যেন তেন আহিছোঁ সময় মিলাই মেলি। আহিব মই টাইম নাপাওঁ, মই সৰু কথা এটাৰ কাৰণে যেন তেনকৈ আহিছোঁ। মই মানে এইবিলাক বহি মেলি থাকিব নোৱাৰোঁ। বেয়া চেয়া নাপাবি আৰু দেই। বেয়া পালে একো নাই বাৰু, মই আহিছোঁহে তহঁতৰ কাৰণে বহুত ডাঙৰ কথা। মই কথা এটাৰ কাৰণে আহিছিলোঁ, তহঁতি আকৌ বুলি এনেই চিঞৰি আছোঁ। মই বেছি সময় কাৰণে অহা নাই, আধা ঘণ্টামান সময় লৈ মেলি আহিছোঁ মানে। মই যেন তেন জাষ্ট আহি মেলি কথাটো ক'ম আৰু যাম মানে, সেই বুলি আহিছোঁ। তুমিও যে আৰু ভণ্টি, ককাইৰে উঠনিৰ পৰা ৰাতিপুৱাৰ পৰা ৰৈ আছে, পেটত একো এটা নোখোৱাকৈ, একেবাৰে একো এটা নেপেলোৱাকৈ ভোকে পিয়াহে ৰৈ আছে তোমাৰ কাৰণেকে। আহি পাবাহি, একেলগতে বহি মেলি চাহ খাম ভাত খাম বুলি কিমান আশাৰে ৰৈ আছে। তুমি আকৌ ভিতৰলৈ আহিবলৈ টান পাইছা। কোনটো মাতিৰে বনাহে তুমি? ইমান কেনেকুৱা ককাইৰ প্ৰতি মৰম চাই নথকা এজনীও। কি কয় বোলে, ভিতৰতে আহি কিনে ভালকৈ তুমি মাত এষাৰ লগাব নোৱাৰা নেকি ককাইৰক? ভিতৰলৈ মাতি আছোঁ, ময়ো মাতি আছোঁ, আহিবই নিবিচাৰে। এতিয়াহে ধনী হৈছা তুমি। আগতে এখন ঘৰতে সৰুৰ পৰা ডাঙৰ দীঘল হৈ মেলি সেইখন ঘৰলৈ ওলাই যোৱা। ইমান জল্দি আগৰ পৰিস্থিতিবিলাক পাহৰি নাযাবা। ককাইৰে কিমান কষ্টৰে তোমাক চহৰত পঢ়াইছিলে, সেইটো কথা পাহৰি নাযাবা কিন্তু। এইবিলাক পাহৰি গ'লে নহ'ব। এতিয়া বৰ আচৰিত প্ৰাণী দেই তুমি, ভিতৰলৈ আহিব নিবিচাৰে। কি যে ইয়াৰ মৰম দয়া নাইকিয়া এজনী। ককাইৰে তাৰ কাৰণে একেবাৰে মৰি আছে ৰাতিপুৱাৰ পৰা। আহিব বুলি নাই, ভনীয়েকৰ একো হেৰিয়ে নাই, কাণসাৰে নাই। মই কৈছিলোঁ নহয় মই। দেখিছে, কিবা স্বাৰ্থ নোহোৱাকৈ ভনীয়ে নাহে, নিশ্চয় কিবা এটা স্বাৰ্থ লৈহে আহিছে। প্ৰথমতে ক'বলৈ গ'লে মই ইয়াত একো খাবলৈ অহা নাই বুলি মই উঠনিও কৈছোঁ আৰু এতিয়াও কৈছোঁ। আৰু বৌ আপুনি ঠিকেই ক'লে, হয় দাদাই মোক পঢ়াইছিলে আগতে চহৰত একেবাৰে কষ্ট কৰি মেলি। সেই কষ্টটো কৰিবই লাগিব ন ভনীয়েক যেতিয়া। আৰু শুনক এটা কথা, মই আৰু মানে স্বাৰ্থ লৈহে আহিছোঁ মানে। স্বাৰ্থ নাথাকিলে আজিকালি কোনে কি কৰে কওকচোন। এতিয়া মোৰ টকা পইচা হ'লেও মোক মানে আৰু লাগে টকা পইচা। সেইকাৰণে মানে আজিকালি নহয়, মানে ল'ৰা ছোৱালী দুটাৰে সম্পত্তিৰ সমান ভাগ যে, সেইকাৰণে মানে মোক সম্পত্তি মানে আধা লাগে। আধা নহয়, 3 বিঘামান মাটি লাগে। ইয়াত মানে মই কিবা এটা খুলিম আৰু গাঁৱৰ মানুহৰ কাৰণে। এইটো কাৰণে আপোনালোকৰো লাভ হ'ব আৰু মোৰো লাভ হ'ব আৰু গাঁৱৰ মানুহৰো লাভ হ'ব মানে। এতিয়া গাঁৱততো সৰু সুৰা দোকান চোকানহে আছে, ডাঙৰ দোকান নাই। এতিয়া মোৰ মানে তহঁতিও মানে তই দোকানখনত থাকি মানে মাহেকততো কিবা এটা দিম, তোৰ চাকৰি নিচিনা হ'ব দে সেইটো। সেই কি কৰিবি, ডাঙৰকৈ দোকান মানে চব কাপোৰে কানিয়ে, সৰু ল'ৰা ছোৱালী কাপোৰ বুলি মানে গোটেইখিনি মানে অকণমান ডাঙৰ মাটিডোখৰ মানে মই নিজৰ নামত কৰি মেলি সেইখন খুলিম মানে। সেইখন মোৰ নিজৰ নামত কৰাৰ পিছতে খুলিব পাৰিম মানে। তোৰ নামত থাকিলে মানে মই এখন খুলি দিব নোৱাৰোঁ। এনেই পইচাখিনি কেলৈ পেলাম মই? ককাই হ'লে কি হ'ব তাই? হয় নি? সেইটো কথা কাৰণে আহিছ তই? সেইটো কথা তই আগতে কোৱাহেঁতেন মই তোক আগতে দি দিওঁচোন। এতিয়া আমাৰ মাটি বাৰী ইমান এনেই পৰি আছে। আৰু মই জানো দে, মই তোক ক'ম বুলি ভাবি আছিলোঁ, কিন্তু তই মোক অতদিনে মাত বুলিয়ে কৰা নাছিলি। কি কয় বোলে তোৰ এতিয়া 3 বিঘাহে মাটি লাগে, 4 বিঘা মাটি লৈ ল'বি দে। সেই কি কয় বোলে, অন্ততঃ তই মোক ভালকৈ মাত বোল কৰিবি আৰু। চিন্তা নকৰিবি, উকিল চুকিল মাতি লৈ আহিবি একেবাৰে। সেই কি কয় বোলে, উকিল নে কি কয়, মণ্ডল নে কি কয়, মণ্ডল চণ্ডল মাতি লৈ আহিবি। সেইবিলাক বৰ বিশেষকৈ নাজানো নহয় মই। মণ্ডল চণ্ডল মাতি মেলি আনিবি, মোৰ টিপছ চহী এটা দি দিম ধুনীয়াকৈ, তোৰ ভাগত হৈ যাব দে। চিন্তা নকৰিবি তই সেইখিনি। ভিতৰলৈ সেইটো ইমান সৰু কথাটোৰ কাৰণে তই ইমান মোক
সেনেকৈ অতদিনে কথা নপতা আছিল। অত তাহানিয়ে কৈ দিয়াহেঁতেন মই তাহানিয়ে দি দিম নহয় তোক। হেৰি কি কৈছে আপুনি? আমাৰো ল'ৰা আছে, আমাৰ ল'ৰাটোৰ কাৰণে কি থাকিব? ইয়াক যদি 3 বিঘা 4 বিঘা যদি মাটিয়ে দি দিবলগীয়া হয়, এইজনী মানে অতদিনৰ পৰা চিনচকৰ নাই, আজি হঠাতে আহি মেলি মাটি লাগে বুলি কৈ মানে হঠাৎ দি দিব নিবা? এইটো কথা মই কোনো পধ্যে মানি ল'ব নিবিচাৰোঁ। নহ'ব, এইজনীক মাটি দিব নোৱাৰে। অতদিনৰ পৰা মানে মৰম চেনেহ নাইকিয়া গোটেইজনী, মৰম চেনেহ নায়ে মানে একেবাৰে। একে মৰম চেনেহ নথকা এটা ভনীয়েক এজনী মানে আহি মেলি মানে এতিয়া মাটি দাই খুজিছে, মাটি দিব নিবা? দৰকাৰ নাই, কোনো পধ্যে দৰকাৰ নাই। যি বস্তু আনিছে ঘূৰাই পঠিয়াই দিয়ক, কোনো দৰকাৰ নাই। মোৰ মৰমৰ সহজ সৰল বৌজনী, আপুনি আইন কানুন নাজানে নি? থৈ দিয়ক, এইকেইটা বস্তুকেইটা থৈ দিয়ক দেই। মই বহুত মৰমত আনিছোঁ দাদা, তোৰ কাৰণে মৰমত আনিছোঁ, তোৰ থৈ দে। মই আকৌ ঘূৰাই নপঠিয়াবি আৰু। আনা বস্তু আৰু মোক ঘূৰাই লৈ যাবলৈ একদম ভাল নালাগে। আৰু বৌ আপোনাৰ মানে আপুনি নাজানে যেতিয়া মই কৈ দিছোঁ, আজিকালি ল'ৰা ছোৱালী সমান অধিকাৰ। ছোৱালী যদি বিচাৰে, আপুনি যদি সম্পত্তি নিদিয়ে, যোনে নিদিয়ে তাক মানে 3 বছৰ 4 বছৰ 5 বছৰলৈকে জেল হৈ যাব পাৰে। সেইটো কথা আপুনি নাজানে চাগে, সেইকাৰণে মোক এনেকৈ কৈছে। হ'ব দিয়ক, এইটো কথা মই বেলেগক নকওঁ বাৰু, কিন্তু দাদাই দিম বুলি কৈছে নহয়। দাদাহে মাটিত থয় না আপোনাৰ। দাদা মই যাওঁ দে, যাবি কেতিয়াবা মোৰ ঘৰলৈ। আমি এতিয়া যেতিয়া ভাল হ'লো, যেতিয়া তই এতিয়া মোক যদি মাটিখিনি দিম বুলি কৈছ, যেতিয়া মই তোক নিজৰ দাদা বুলি আজিৰ পৰা মই আগৰ নিচিনাটো ব্যৱহাৰ কৰিম দে। মই আহি গৈ থাকিম। আজি কিন্তু বহুত কম সময়ৰ কাৰণে আহিছিলোঁ, সেইকাৰণে মই এতিয়া যাওঁগৈ। একো এটা নাখাওঁ দে, তই যি যা যোগাৰ কৰিছিলি হ'লে একদম বেয়া নাপাবি দে। মই বেলেগ এদিন আহিম, ধুনীয়াকৈ খাই যামহি। মই ভাবিছোঁ তই মাটি চাটি দিবলৈ নিদিবি, কি কৰিবি বুলি ভাবিছিলোঁ। তই কিয় এনেকৈ ভাবিছ? বৌৰ লগত কথা নাই, মই দিম বুলি কৈছোঁ, তই মই কথা দিছোঁ দে। তোক মই মাটি দিমেই, মাটি 4 বিঘা এটা দিমেই তোক, তই চিন্তা নকৰিবি। তই কিন্তু আহি যায় গৈ থাকিবি, ককাইৰক একদম একদম পাহৰি নাযাবি দেই, মই কৈ দিছোঁ। তই আহি গৈ মেলি থাকিবি ধুনীয়াকৈ, দুটিয়ে ককাই ভনীয়েক ধুনীয়াকৈ অহা যোৱা কৰি থাকিবি। মই তোক দিম নহয়, তই এজনী ভনীয়া, মই তোক নিদি কাক দিম? তই যদি এতিয়া ভাত চাত খাই যোৱাহেঁতেন ভাল লাগিলে মনটো। পিছে তোৰ আৰু দেৰি হৈছে বুলি কৈছে নহয়, আহি থাকিবি মাজে মাজে দুখীয়া ককাইৰ ঘৰলৈ দেই। পাহৰি নাযাবি আৰু, তই আহিবি দেই। মণ্ডল চণ্ডল লৈ মেলি ভাগ বতৰা কৰি ল'ম দুটাই ধুনীয়াকৈ বহি মেলি। কিন্তু সেইদিনা তই ভাত খোৱাকৈ আহিব লাগিব, আহিলে থকাকৈ আহিবি। ভাত খোৱাকৈ আহিম বুলি ক'ব পাৰোঁ, কিন্তু মই থকাকৈ আহিম বুলি একদমেই ক'ব নোৱাৰোঁ। মানে মই মানে থাকিব পাৰিম নে নোৱাৰিম মানে সন্দেহ হৈছে। মানে থাকিব নোৱাৰিলে বেয়া নাপাবি তই। মই ভাত খোৱাকৈ কিন্তু আহি যাম দে এদিনৰ কাৰণে। হ'ব দে, হ'ব, তই যেনেকৈ হ'ল তই আহি থাকিলে হ'ল, মুঠতে তই আহি থাকিলে হ'ল। হ'ব, পাবি ভিতৰলৈ অহা মনটো ভাল লাগিলে হয়। নহ'লে আহি যা ভিতৰলৈ, এপাক ভিতৰ ৰুমত আমি কেনেকৈ আছোঁ চাই যাবি ককাইৰক। চাবলৈ কি আছে, বাহিৰৰ পৰাই দেখিছোঁ কেনেকৈ আছোঁ, ভিতৰত নোৱাৰোঁ কিনো একদম কি কয় বোলে সৰগৰ হেৰিখন থাকিবনো, চেমেই হ'ব ভিতৰতো। হ'ব দে আৰু, মই গৈছোঁ দেই এতিয়া। মই ইয়াত মিঠাই কেইটামানো আছে, খাবি আৰু দুটাই দেই। যাওঁ মই এতিয়া, মোৰ মানে বহুত দেৰি হৈছে, যেন তেন সময় উলিয়াই মেলি আহিছোঁ আৰু দেই, বাই। এইটো কিন্তু ভাল কাম কৰা নাই। ভনীয়েৰক মাতি দিলে মানে কৈ দিছোঁ, ল'ৰা আৰু মোক পাহৰি যাব লাগিব, ভনীয়েৰৰ লগতে থাকিব। সেই নিজৰ স্বাৰ্থৰ কাৰণে আহিছে, ভনীয়েকজনী কেনেকৈ দিম বুলি কৈ আহিছে। ককাইটো হাঁহি লাজ নাইকিয়া নিচিনা। ভনীয়েকে বহিবলৈ নাহিলে ভিতৰলৈ, ককাইৰক ভালনে নাই খবৰ এটা নুসুধিলে। সেইজনী ভনীয়েকক সি মাটি 4 বিঘা দিয়ে, কেনেকৈ দিয়ে ময়ো চাই ল'ম মই চাই থাকিম। মই কৈছোঁ নহয়, যদি দিয়ে কথা বেয়া হৈ যাব একেবাৰে। আমাৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব তাক যদি মাতি দিয়ে। তেতিয়া হেৰি কৰিলে আপুনি ভাবক, কাক দিব কি নকয় নিজে ভাবি লওক। মই কিন্তু মোৰ কথা চিধা কৈ দিছোঁ, মই মোৰ লগত টেমেই নচলিব, দিব নোৱাৰে। আমাৰো ল'ৰা আছে। ৰবাচোন, খং নকৰিবা। এইকেইটা লৈ যোৱা, লোৱা, ভণ্টিয়ে আনি দিছে, এইকেইটা লৈ যোৱাচোন। এইকেইটা লৈ যোৱা, ধুনীয়াকৈ হেৰি কৰি থৈ দিবা। কৈছোঁ আকৌ ইমান দিনৰ মূৰত আহিছে, মনটো হেৰি কৰি। তুমি আকৌ সেইকেইটা অজস্ৰ মাতি আছে, কিনো হ'বনো? আহাচোন আহা। ভগৱান, এতিয়া মোৰ মানে কি যে হ'ব আৰু, ইফালে ভনীকো এৰিব নোৱাৰোঁ, ইহঁতকো এৰিব নোৱাৰোঁ। যি হয় ভগৱানে দেখা যাব। অতদিনৰ মূৰত ভনীজনী আহিছে, এতিয়া মই নিদো বুলি ক'বলৈ বেয়া হ'ব নহয়, আকৌ মনত দুখ পাব। ৰাইজ, মই কোনটো কৰা উচিত কোনটো কৰা অনুচিত আপোনালোকে প্লিজ ক'বচোন মোক। মানে মই এতিয়া মানে সিদ্ধান্ত ল'বলৈ মোৰ এতিয়া টান হৈ যাব, মানে যেনেকুৱা অৱস্থা হৈ গৈছোঁ। হ'ব দে, যি হয় দেখা যাব, ভাবিম আৰু লাহেকৈ। ৰাইজসকল, বহুত দিনৰ মূৰত ভিডিঅ'বিলাক আগবঢ়াইছোঁ মই, বেয়া একদমেই নাপাব। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে হ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।